নমস্কাৰ বন্ধুসকল, ৱেলকাম টু আৱাৰ ইউটিউব চেনেল এক্সাম ছাপৰ্ট GK1। আজিৰ এই ভিডিঅ'টোত আমি অসম ভূগোলৰ প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যনসমূহৰ বিষয়ে আলোচনা কৰিম। এই প্ৰশ্নসমূহ ADRE, আছাম পুলিচ আদি পৰীক্ষাৰ লগত জড়িত। তুমি যদি আছাম গভৰ্ণমেণ্টৰ কম্পিটিটিভ এক্সামৰ বাবে প্ৰস্তুতি চলাই আছা, তেনেহ'লে এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাবা নপাহৰিবা। আহা ভিডিঅ'টো আৰম্ভ কৰোঁ। Which of the following is a major tributary of Brahmaputra River that originate in Eastern Himalaya? পূব হিমালয়ৰ পৰা উৎপত্তি হোৱা ব্ৰহ্মপুত্ৰ নদীৰ এটা প্ৰধান উপনৈ তলৰ কোনখন? আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ, সোৱণশিৰি নদী। তোমালোকে মনত ৰাখিবা, পূব হিমালয়ৰ পৰা উৎপত্তি হোৱা ব্ৰহ্মপুত্ৰ নদীৰ এখন প্ৰধান উপনৈ হ'ল সোৱণশিৰি। Which of the following district of Assam is in the Barak Valley? নিম্নলিখিত কোনখন জিলা বৰাক উপত্যকাত অৱস্থিত? আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ, হাইলাকান্দি। তোমালোকে মনত ৰাখিবা, হাইলাকান্দি জিলাখন বৰাক উপত্যকাত অৱস্থিত। What was the former name of কাৰ্বি আংলং ডিষ্ট্ৰিক্ট? কাৰ্বি আংলং জিলাৰ পূৰ্বৰ নাম কি আছিল? আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ, মিকিৰ পাৰ্বত্য জিলা। তোমালোকে মনত ৰাখিবা, কাৰ্বি আংলং জিলাৰ পুৰণি নাম আছিল তথা পূৰ্বৰ নাম আছিল মিকিৰ পাৰ্বত্য জিলা। The source of the Barak River is located in which state of India? ভাৰতবৰ্ষৰ কোনখন জিলাত বৰাক নদীৰ উৎপত্তিস্থল অৱস্থিত? আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি, মণিপুৰ। তোমালোকে মনত ৰাখিবা, ভাৰতবৰ্ষৰ মণিপুৰ জিলাখনত বৰাক নদীৰ উৎপত্তিস্থল অৱস্থিত। Which of the following countries does Assam share international border with? নিম্নলিখিত কোনখন দেশৰ সৈতে অসমৰ আন্তঃৰাষ্ট্ৰীয় সীমাৰ উমৈহতীয়া অংশীদাৰ? আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি, ভূটান। ৰাখিবা, অসমে দুখন দেশৰ সৈতে আন্তঃৰাষ্ট্ৰীয় সীমাৰ ভাগ বতৰা কৰে। এখন হ'ল ভূটান আৰু আনখন হ'ল বাংলাদেশ। এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, তোমালোকে মনত ৰাখিবা। Which is the largest tributary of the Brahmaputra River? ব্ৰহ্মপুত্ৰৰ বৃহত্তম উপনৈ কোনখন? আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি, সোৱণশিৰি। তোমালোকে মনত ৰাখিবা, ব্ৰহ্মপুত্ৰ নদীৰ সৰ্ববৃহৎ তথা বৃহত্তম উপনৈখনৰ নাম হ'ল সোৱণশিৰি। Name the two foreign countries which have international border with Assam. অসমৰ লগত আন্তঃৰাষ্ট্ৰীয় সীমা থকা দুখন বৈদেশিক ৰাষ্ট্ৰ হৈছে। আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ, বাংলাদেশ আৰু ভূটান। এই কুৱেশ্যনটো আমি অলপ আগত ডিছকাছ কৰি গৈছিলোঁ। তোমালোকে জাষ্ট মনত ৰাখিবা যে অসমে দুখন দেশৰ লগত আন্তঃৰাষ্ট্ৰীয় সীমাৰ ভাগ বতৰা কৰে। এখন হ'ল বাংলাদেশ আৰু আনখন হ'ল ভূটান। এইটো বহুত ইম্পৰ্টেণ্ট হয়। Which of the following is not the name of a district of Assam? নিম্নলিখিতসমূহৰ কোনটো অসমৰ এক জিলাৰ নাম নহয়? আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ, পশ্চিম গোৱালপাৰা। তোমালোকে মনত ৰাখিবা, পশ্চিম গোৱালপাৰা অসমৰ এক জিলাৰ নাম নহয়। Which state lies towards the north of Assam? অসমৰ উত্তৰ দিশত কোনখন ৰাজ্য অৱস্থিত? আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ, অৰুণাচল প্ৰদেশ। তোমালোকে মনত ৰাখিবা, অসমৰ উত্তৰ দিশত অৰুণাচল প্ৰদেশ অৱস্থিত। Assam has international boundaries with which countries? অসমৰ সৈতে তলৰ কোনখন দেশৰ আন্তঃৰাষ্ট্ৰীয় সীমা আছে? আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি, বাংলাদেশ। এইটো তোমালোকক কৈয়ে আহি আছোঁ বাৰে বাৰে, কাৰণ কুৱেশ্যনটো আহি আছে। এইটো দেখিছা, এইটো আহিছে আছাম পুলিচৰ 2016, সেইকেইটা আহিছিল ADRE 25ত। তো এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন, সেইটো কাৰণে বাৰে বাৰে এই কুৱেশ্যনটো দেখা পোৱা যায়। সেইবাবে তোমালোকে মনত ৰাখিবা, অসম দুখন দেশৰ সৈতে আন্তঃৰাষ্ট্ৰীয় সীমা ভাগ বতৰা কৰে। এখন হৈ গ'ল বাংলাদেশ, আনখন হৈ গ'ল ভূটান। লগতে মনত ৰাখিবা, বাংলাদেশৰ সৈতে 4খন অসমৰ জিলাই সীমাৰ ভাগ বতৰা কৰে, আনহাতে ভূটানৰ সৈতে অসমৰ 5খন জিলাই সীমাৰ ভাগ বতৰা কৰে। টোটেল
9খন জিলাৰ সীমাৰ ভাগ বতৰা কৰে। মানে টোটেল 9খন জিলা অসমৰ 9খন জিলাই সীমাৰ ভাগ বতৰা কৰে বাংলাদেশ আৰু পাকিস্তানৰ লগত। In which year was the Naga Hill district separated from Assam to create the state of Nagaland? কোন বছৰত নগা পাহাৰ জিলাখন অসমৰ পৰা পৃথক কৰি নাগালেণ্ড ৰাজ্যৰ সৃষ্টি কৰা হৈছিল? আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি 1963 চনত। তোমালোকে মনত ৰাখিবা 1963 চনত নাগা পাহাৰ জিলাখন অসমৰ পৰা পৃথক হৈ নাগালেণ্ড ৰাজ্য গঠন কৰে। Which state is located to the east of Assam? অসমৰ পূব দিশত কোনখন ৰাজ্য অৱস্থিত? আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ মণিপুৰ। তোমালোকে মনত ৰাখিবা অসমৰ পূব দিশত মণিপুৰ ৰাজ্যখন অৱস্থিত। Which of the following river is a south bank tributary of ব্ৰহ্মপুত্ৰ? তলৰ কোনখন নদী ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰৰ উপনৈ? আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি জীয়া ধনশিৰি। তোমালোকে মনত ৰাখিবা জীয়া ধনশিৰি নদীখন ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰৰ উপনৈ। বাকী 3খন নদী ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ উপনৈ। Which of the following places connected Assam and অৰুণাচল প্ৰদেশ? নিম্নলিখিত কোনটো স্থানে অসম আৰু অৰুণাচলক সংলগ্ন কৰিছে? আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ ডিৰাক। তোমালোকে মনত ৰাখিবা ডিৰাক অঞ্চলে অসম আৰু অৰুণাচল প্ৰদেশক সংযোগ কৰিছে। Which state is connected to Assam by the place of শ্ৰীৰামপুৰ? শ্ৰীৰামপুৰ ঠাইখনে অসমৰ সৈতে কোনখন ৰাজ্যক সংযোগ কৰিছে? আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি পশ্চিমবংগ। তোমালোকে মনত ৰাখিবা পশ্চিমবংগ আৰু অসমক শ্ৰীৰামপুৰ ঠাইখনে সংযোগ কৰিছে। The border of several states of India touch the border of Assam. ভাৰতবৰ্ষৰ কেইখন ৰাজ্যৰ সীমাই অসমৰ সীমা স্পৰ্শ কৰে? আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি 7খন। তোমালোকে মনত ৰাখিবা ভাৰতবৰ্ষৰ 7খন ৰাজ্যই অসমৰ সৈতে সীমাৰ ভাগ বতৰা কৰে। 6খন উত্তৰ পূব ভাৰতৰ ৰাজ্য আৰু এখন ভাৰতৰ ৰাজ্য। উত্তৰ পূব ভাৰতৰ ৰাজ্যকেইখন হ'ল অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মণিপুৰ, মিজোৰাম, মেঘালয় আৰু ত্ৰিপুৰা। আৰু ভাৰতবৰ্ষৰ এখন ৰাজ্যৰ নাম হ'ল ৱেষ্ট বেংগল তথা পশ্চিমবংগ। তোমালোকে মনত ৰাখিবা যে ভাৰতবৰ্ষৰ 7খন ৰাজ্যই ভাগ কৰে তাৰে 6খন হ'ল উত্তৰ পূব ভাৰতৰ অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মণিপুৰ, মিজোৰাম, মেঘালয় আৰু ত্ৰিপুৰা। আনহাতে এখন হ'ল ভাৰতবৰ্ষ সেইখনৰ নাম হ'ল ৱেষ্ট বেংগল। টোটেল 7খন সেইটো মনত ৰাখিবা। Which of the following countries border Assam? নিম্নলিখিত দেশসমূহৰ কোনখন দেশে অসমৰ সীমা স্পৰ্শ কৰে? আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি ভূটান। তোমালোকে মনত ৰাখিবা ভূটান দেশখনে অসমৰ সৈতে সীমা স্পৰ্শ কৰে। Which of the following river is located in the Barak Valley? নিম্নলিখিত নদীসমূহৰ কোনখন নদী বৰাক উপত্যকাত অৱস্থিত? আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি কুচিয়াৰা। তোমালোকে মনত ৰাখিবা কুচিয়াৰা নদীখন বৰাক উপত্যকাত অৱস্থিত। What is the state tree of Assam? অসমৰ ৰাজ্যিক বৃক্ষ কি? আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ হুলুং। তোমালোকে মনত ৰাখিবা অসমৰ ৰাজ্যিক বৃক্ষ হ'ল হুলুং। ভূপেন হাজৰিকা ব্ৰিজ ৱাজ বিল্ড অন হুইচ ৰিভাৰ? ভূপেন হাজৰিকা দলং কোনখন নদীত নিৰ্মাণ কৰা হৈছিল? আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি লোহিত। তোমালোকে মনত ৰাখিবা ভূপেন হাজৰিকা দলংখন লোহিত নদীৰ ওপৰত নিৰ্মাণ কৰা হৈছিল। লগতে মনত ৰাখিবা এই ভূপেন হাজৰিকা দলংখনক ঢলা শদিয়া ব্ৰিজ নামেৰেও জনা যায় আৰু এই দলংখনৰ দৈৰ্ঘ্য হৈছে প্ৰায় 9.15 কিলোমিটাৰ। এইকেইটা কথা তোমালোকে মনত ৰাখিবা। হীৰাকুদ ডেম ইজ কনষ্ট্ৰাক্টেড ইন হুইচ ৰিভাৰ? কোনখন নদীত হীৰাকুদ বান্ধ নিৰ্মাণ কৰা হৈছে? আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি বৰাক নদী। তোমালোকে মনত ৰাখিবা বৰাক নদীৰ ওপৰত হীৰাকুদ বান্ধ নিৰ্মাণ কৰা হৈছে।
আৰু এই বৰাক নদীৰ উৎস স্থানটো হ'ল মণিপুৰ। এইটো তোমালোকে মনত ৰাখিবা। হুইচ অফ দ্য ফলোয়িং ডিষ্ট্ৰিক্ট অফ আছাম ইজ ইন দ্য বৰাক ভেলী? নিম্নলিখিত কোনখন জিলা বৰাক উপত্যকাত অৱস্থিত? আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ হাইলাকান্দি। তোমালোকে মনত ৰাখিবা হাইলাকান্দি জিলাখন বৰাক উপত্যকাত অৱস্থিত। In which direction does the Brahmaputra River flow in the state of Assam? অসম ৰাজ্যত ব্ৰহ্মপুত্ৰ নদীখন কোনটো দিশত বয়? আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ পূবৰ পৰা পশ্চিমলৈ। তোমালোকে মনত ৰাখিবা অসমত ব্ৰহ্মপুত্ৰ নদীখন পূবৰ পৰা পশ্চিমলৈ বৈছে। Which of the following state does not border Assam? নিম্নলিখিত কোনখন ৰাজ্যৰ সীমা অসমৰ সীমাৰ সৈতে সংলগ্ন নহয়? আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি ছিকিম। তোমালোকে মনত ৰাখিবা উত্তৰ পূব ভাৰতৰ 8খন ৰাজ্যৰ একমাত্ৰ ছিকিম ৰাজ্যখনেই অসমৰ সৈতে সংলগ্ন নহয়। Which of the following river is on the south bank of the Brahmaputra? নিম্নলিখিত কোনখন নদী ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰত আছে? আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি দিখৌ। তোমালোকে মনত ৰাখিবা দিখৌ নদীখন ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰৰ। দ্য ষ্টেট বাৰ্ড অফ আছাম আৰ অসমৰ ৰাজ্যিক পক্ষী হৈছে? আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি দেওহা। তোমালোকে মনত ৰাখিবা অসমৰ ৰাজ্যিক পক্ষীৰ নাম হৈছে দেওহা। Which of the following is a hill district of Assam? নিম্নলিখিতসমূহৰ কোনখন অসমৰ এক পাৰ্বত্য জিলা? আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি ডিমা হাছাও। তোমালোকে মনত ৰাখিবা ডিমা হাছাও জিলাখন অসমৰ এক পাৰ্বত্য জিলা। আজিৰ ভিডিঅ'টো ইমানেই। এনেধৰণে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনসমূহ পাই থাকিবলৈ আমাৰ ইউটিউব চেনেলটোক ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা আৰু এই ভিডিঅ'টো চাই যদি ভাল লাগিলে তেনেহ'লে ভিডিঅ'টো এটা লাইক কৰিব নাপাহৰিবা। আজিলৈ ইমানেই। জয় আই অসম।